সমাগত বিটিআৰ নিৰ্বাচনক লৈ তৎপৰ আঞ্চলিক দল অসম জাতীয় পৰিষদ কোকৰাঝাৰত অসম জাতীয় পৰিষদৰ যোগদান কাৰ্যসূচী তেৰাপন ভৱনত অনুষ্ঠিত যোগদান কাৰ্যসূচীত ৫ শতাধিক সমৰ্থকে যোগদান কৰে অসম জাতীয় পৰিষদত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি লুৰিণজ্যোতি গগৈৰ মন্তব্য বিটিআৰত কোনকেইখন আসনত এজেপি জয়যুক্ত হ'ব পাৰিব সেই সমষ্টিসমূহ পৰ্যবেক্ষণ কৰা হ'ব ইতিমধ্যে দলৰ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰীক পৰ্যবেক্ষক হিচাপে অৰ্পণ কৰা হৈছে দায়িত্ব বিটিআৰৰ জনগণ মৌলিক অধিকাৰৰ বাবে বঞ্চিত হৈ আছে প্ৰতিটো জনগোষ্ঠীৰ অধিকাৰ আজুৰি আনিবলৈ অসম জাতীয় পৰিষদে যুঁজ দি যাব বড়োভূমিৰ ৫,০০০ বিঘা মাটি আদানীক হস্তান্তৰ কৰাৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈ আমাৰ ৰাজহুৱা সভা যোগদানৰ সভা ইয়াত আজি হৈছে গতিকে ইয়াৰ পৰা এটা স্পষ্ট বাৰ্তা দিব খুজিছোঁ বিটিআৰ অঞ্চলৰ জনগণৰ যিসকলৰ মৌলিক অধিকাৰ যিসকল বঞ্চিত হৈ আছে শোষিত নিষ্পেষিত প্ৰতিটো জাতি জনগোষ্ঠীৰ অধিকাৰ আজুৰি আনিবৰ কাৰণে আমি সকলোৱে যুঁজিম আৰু শেষলৈকে যুঁজিম ইয়াত বড়ো জাতীয়তাবাদক নিশেষ কৰিবৰ কাৰণে বিজেপিয়ে লাহে লাহে কুটকৌশল আৰম্ভ কৰিছে গতিকে আমি দুয়োটা কথা লক্ষ্য ৰাখিছোঁ যে বড়ো জাতীয়তাবাদৰ ভেটি যাতে নিশেষ কৰিব নোৱাৰে তাৰ লগে লগে ইয়াত থকা খিলঞ্জীয়া জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ মৌলিক অধিকাৰ যাতে সুৰক্ষিত কৰিব পাৰোঁ সকলো জাতি জনগোষ্ঠীক সমন্বয় ভাতৃত্ববোধৰ দোলেৰে যাতে বান্ধ খুৱাই ৰাখিব পাৰোঁ কোনো বিভাজনকামী যি ষড়যন্ত্ৰ বিজেপিয়ে ৰচনা কৰে সেইবোৰ যাতে কোনো কাৰণতে ইয়াত প্ৰভাৱ নেপেলায় তাৰ কাৰণে আমি সকলোৰে মাজত সেই বাৰ্তাই প্ৰেৰণ কৰিছোঁ সমমৰ্যাদা সম উন্নয়ন আৰু সম অধিকাৰ